নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি দুপৰীয়া সাজটো বনাবৰ কাৰণে পাকঘৰত যাম আৰু এতিয়া তাকে কাৱৈ মাছ আনিছে। তাকে মই ভাবিছোঁ এটা নতুন ৰেচিপি এটা বনাম। কাৱৈ মাছ তিল দি পিনে বনাম বুলি ভাবিছোঁ। আপোনালোকৰ আগত দেখাম। যদি ভাল লাগে কমেণ্ট কৰি পিনে জনাব দেই। এয়া বজাৰৰ পৰা আনিছিল কাৱৈ মাছখিনি, ধুনীয়াকৈ কাটি কুটি চাফা কৰি ল'লোঁ। আলু এটাও ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত কেৰাহী পাতি দিলোঁ মই, তাতে মিঠাতেল দি দিছোঁ গৰম হ'বৰ কাৰণে। যেতিয়া তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে, তাৰপিছত মই পিঁয়াজ আৰু এইফালে নহৰু মই ধুনীয়াকৈ কাটি লৈছিলোঁ, নহৰু থেতালি লৈছিলোঁ আৰু পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ। এইখিনি মই গৰম তেলত দি দিম। দিয়াৰ পিছত লৰাই বগৰাই যেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ মজি যাব, তেতিয়া মই মছলাখিনি এখন প্লেটত ওলাই লৈছিলোঁ। জিৰা, ধনিয়া, জালুক, হালধি, জলকীয়া গুড়ি আৰু এই ক'লাখিনি যে দেখিছোঁ তিল হয়। তাৰপিছত এই গোটেই মছলাখিনি মই দি দিম কেৰাহীত। দিয়াৰ পিছত মই ধুনীয়াকৈ তাতে গৰম পানী মছলাখিনিতে দি দিম। গৰম পানী দিয়াৰ পিছতে জলকীয়া দুটাও দি দিম। দি পিনে মই ভালকৈ ভুনিম। মছলাখিনি যেতিয়া ভুনা হৈ যাব, তাতে মই কাৱৈ মাছকেইটা দি দিম। এনেকৈ বনাই খালে বৰ ভাল লাগে আৰু তিলৰ এটা ধুনীয়া চেণ্ট থাকে। তিলখিনি ধুনীয়াকৈ চাফা কৰি মই ভাজি লৈছিলোঁ। ভাজি পিনে মই মিক্সিত ধুনীয়াকৈ মই পেষ্ট বনাই লৈছিলোঁ ড্ৰাই কৰি পিনে। তেনেকৈ মই ফ্ৰিজত থৈ দিওঁ, কেতিয়াবা ব্যৱহাৰ কৰোঁ। তাৰপিছত মোৰ মাছখিনি যেতিয়া ভুনা হৈ গ'ল, তাতে মই আলু এটাও দি দিম। তাৰপিছত দি পিনে ধুনীয়াকৈ মই পানী নিদিওঁ, প্ৰথম নিমখ জোখমতে দি পিনে অকণমান গেছটো চিমত দি থৈ দিম আৰু অকণমান লৰাই থাকিম মাজে মাজে। তাৰপিছত যেতিয়া দেখিম নহয় পানীটো কমি গ'ল, মাছৰ পানীখিনি দি যিখিনি ওলালে কমি গ'ল, তেতিয়া মই গৰম পানী ধুনীয়াকৈ কিনাৰ দি অকণমান দি দিম। দি পিনে মই আকৌ চিমতে থৈ দিম। যিমান কম জুইত মাছ হ'ব সিমান সোৱাদ। জনাব।